সাৱধান উৎকট গৰমৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হওক ৰাজ্যবাসী শীতকালৰ পাছতে ৰাজ্যত মাৰ্চৰ পৰা এপ্ৰিললৈ বৃদ্ধি পাব তাপমাত্ৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সকিয়নি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত মাৰ্চৰ পৰা এপ্ৰিললৈ তাপমাত্ৰা বৃদ্ধি পাব তাৰ পৰিৱৰ্তে বৰষুণৰ পৰিমাণ জিলা বিশেষে হ্ৰাস পাব এই তথ্য ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মাৰ্চৰ পৰা মেলৈ বতৰৰ আগতীয়া সম্ভাৱ্য অনুমান কৰি প্ৰতিবেদন প্ৰকাশ কৰিছে এই প্ৰতিবেদন মতে অসম তথা উত্তৰ পূৰ্বাঞ্চলক বাদ দি দেশৰ অধিকাংশ ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহৰ পূৰ্বানুমান কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে মাৰ্চ এপ্ৰিল আৰু মে'ত অসমত স্বাভাৱিক সৰ্বোচ্চ তাপমাত্ৰা পূৰ্বতকৈ বৃদ্ধি পাব স্বাভাৱিকতে মাৰ্চ এপ্ৰিল আৰু মে'ত অসমৰ সৰ্বনিম্ন তাপমাত্ৰা 30ৰ পৰা 35 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে কিন্তু এইবাৰ মাৰ্চ এপ্ৰিল আৰু মে মাহত অসমত সৰ্বনিম্ন তাপমাত্ৰা 35 ডিগ্ৰী চেলছিয়াছৰ ঘৰ অতিক্ৰম কৰিব লগতে অসমৰ বিভিন্ন জিলাত মাৰ্চৰ পৰা মেলৈ স্বাভাৱিক বৰষুণ হ্ৰাস হ'ব কম সময়ত বেছি বৰষুণৰ সম্ভাৱনা বৃদ্ধি পাব উল্লেখযোগ্য যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে অসমত ডিচেম্বৰ আৰু জানুৱাৰীত শুকান শীতৰ বতৰ হৈছে বহু জিলাত এটোপাল বৰষুণ পৰ্যন্ত নপৰিলে এই বছৰ শীতকালত অসমৰ 90% জিলাত ঘাটি বৰষুণ হৈছে এই সকলোবোৰ দিশ লক্ষ্য কৰিলে জলবায়ু পৰিৱৰ্তনে অসমত কি ৰূপ ধাৰণ কৰিছে তাকেই প্ৰতিফলিত হয় যোৱা বছৰসমূহৰ তুলনাত অসমত বানপানী আৰু খৰাং বৃদ্ধি পাইছে গতিকে বতৰ বিজ্ঞানীসকলৰ মতে জলবায়ু পৰিৱৰ্তনৰ লগতে সহৱস্থান কৰিব লাগিব উত্তৰ পূৰ্বাঞ্চল তথা অসমবাসীয়ে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক